নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আগষ্ট মাহৰ প্ৰায় 17, 18, 19, 20 তাৰিখত যি ইণ্ডিয়ান আৰ্মি পৰ্টাৰ অ'পেন ৰেলী হৈছিলে, তাত প্ৰায় 600মান পোষ্ট আছিলে। গোটেইখিনি কেইবাটাও জেগাতে হৈছিলে। তাৰে হাইলুং, তেজু আৰু ডিব্ৰুগড় তিনিটা জেগাৰ আপোনালোকৰ ৰিজাল্ট আহি গ'ল। ৰেলীটো অনুষ্ঠিত হৈছিলে ডিব্ৰুগড় মোহনবাৰী যিটো ASC চেণ্টাৰ আছে আৰ্মি, তাতে ৰেলী অনুষ্ঠিত হৈছিলে। যিসকল কেণ্ডিডেটে বা যিসকল ব্যক্তিয়ে এই পৰ্টাৰ ৰেলীটো দিবলৈ গৈছিলে, তাতে মই ইতিমধ্যে ভিডিঅ' বনাইছিলোঁ। মোক কমেণ্ট কৰি আছিলে যে মোহনবাৰী যিটো ফাইনেল ৰিজাল্ট আহিলে তাৰ ফাইনেল লিষ্টটো দিয়ক। মই পোৱা নাছিলোঁ, মই বিচাৰি মেলি পালোঁগৈ লাষ্টত গৈ পেলাই, এতিয়া পাই লগালগ ভিডিঅ'টো বনাইছোঁ। ইয়াতে মই এখন ৰিজাল্ট শ্বীটখন এইখন মই ধুনীয়াকৈ আপোনালোকে ক'ত ল'ব পাৰিব, কেনেকৈ ল'ব পাৰিব গোটেইখন মই কৈ দিম। ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতেই যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে বা ফেচবুক পেজত ভিডিঅ' চাই আছে, কিন্তু ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো যদি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লোৱা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। এনেধৰণৰ ইনফৰ্মেটিভ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব। কাৰণে ফাইনেলি এখন দেখিছে, ফাইনেল মেৰিট লিষ্ট 370 পৰ্টাৰ ৰেলী হাইলুং, তেজু এণ্ড ডিব্ৰুগড়। মানে গোটেইকেইটাতে মিলাই মেলি টোটেল 600টা পোষ্ট আছিলে। 600টা পোষ্ট আছিলে। তাৰে 370 পৰ্টাৰ কপিয়ৰ ৰিকুইটেড এট হাইলুং। তাত 370টা হাইলুঙৰ কাৰণে ৰিকুইট কৰিছে। গোটেইখিনি মানে ডিটেইলত বুজাই দিম মই, ভিডিঅ'টো শেষলৈকে চাই থাকক। মুঠতে এইখন যে ফাইনেল মেৰিট লিষ্ট অফ 600 চিলেক্টেড পৰ্টাৰ অফ 370 পৰ্টাৰ কপি ৰিজাল্ট ৰিকুইটেড এট হাইলুং, তেজু এণ্ড ডিব্ৰুগড়। তিনিটা বিভাগত যিহেতু ভাগ কৰিছে, কোনখিনিয়ে ক'ত জইনিং কৰিবলৈ সেইটো ডেট দি দিছে ধুনীয়াকৈ। ইয়াতে যদি চাই প্ৰায় 14টা পেজ আছে। লাষ্টলৈকে যদি মই চালোঁ, প্ৰায় 600টা কেণ্ডিডেটৰ নাম আছে। ইয়াতে চাওক, প্ৰথমজন আছে বৰ্ডিছব ছাৰ লিম্বু, তেওঁলোকৰ চিলেক্টেড এইফালে দেখাইছে। ইয়াতে আপোনাৰ নামটো চাৰ্চ কৰি আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে যদি এই 44 নম্বৰলৈকে যদি পেজটো চাই, এনেকৈ তলতে আপোনালোকৰ ধুনীয়াকৈ ক'ত ৰিপৰ্টিং কৰিবলৈ বা ক'ত জইনিং কৰিবলৈ দিছে। ডেট এণ্ড টাইম অফ ৰিপৰ্টিং 1 ছেপ্টেম্বৰ 2024, 5টা বজাত। লোকেশ্যনটো দিছে হাইলুং 9 ডোগৰা। সেই তাত আপোনালোকৰ এইখিনি কেণ্ডিডেটৰ জইনিং কৰিবলৈ দিছে। মানে প্ৰতিটো PDFৰ তলতে এনেকৈ লোকেশ্যনটো দি থোৱা আছে, কেই তাৰিখত জইনিং কৰিব লাগিব, জইনিং কৰিব এনেকৈ গোটেইখিনিয়ে দি থোৱাই আছে। কিছুমানৰ হাইলুং ডোগৰাত দিছে আৰু কিছুমানৰ বেলেগ জেগাত দিছে। মই ইতিমধ্যে পাইছিলোঁ, আপোনাক দেখুৱাই আছোঁ। এইখিনি হাইলুং ডোগৰা, এইখিনি হাইলুং ডোগৰাই। ইয়াতে যদি চাই বহুতকেইটা লাষ্টতে গোটেইখিনিকে মানে হাইলুং ডোগৰা, তাতে সেইটো লোকেশ্যনতে জইনিং কৰিব দিছে 1 ছেপ্টেম্বৰ 2026 তাৰিখে। মানে ইয়াতে শেষৰটো যদি আমি টোটেল কেণ্ডিডেটখিনি যদি চাওঁ, 600টা পোষ্টে আছিলে, 600টাই চিলেক্ট কৰিছে। আৰু যিহেতু আমাৰ গাঁৱৰ কেইজনমান মোৰ চিনাকি গৈছিলে ডেইলি ৰেলী দিবলৈ, তাৰে এজন চিলেক্টেড হৈছে। মানে এইবাৰ বিশেষকৈ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ল বুলি কৈছে। ৰানিং গোটেইখিনি বা হেৰিয়া ৰানিং পুছ আপ যিখিনি আছিলে, তাত 30 মাৰ্ক আছিলে। সেইখিনি এক্সেলেণ্ট মাৰিলেও নহ'ব। যিটো ট্ৰেড টেষ্ট আপুনি কুকমেনত হওক, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, মেছন যি কামতে আপুনি কৰিবলৈ নিবিচাৰক, তাতে সেইটো ট্ৰেড টেষ্ট দিবলগীয়া হৈছে। তাৰে এজন ইলেক্ট্ৰিচিয়ানো দিছিলে, সেইজনে চিলেক্টেড হৈছে। এইবাৰ অলপ টাফ হ'ল ট্ৰেড টেষ্টটো। যিসকলে চিলেক্টেড হৈছে, এটা নাম আছে ডেছক্ৰিপশ্যনত, হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। ফাইনেল এই মেৰিট লিষ্টটো, এই লিষ্টটো আপোনালোকে যদি চাব বিচাৰে, ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। তাতে মই দি থোৱা থাকিব, বা হোৱাটছআপ গ্ৰুপত জইন হৈ মোক পাৰ্চনেলি মেছেজ কৰিলোঁ, মই দি দিম আপোনালোকৰ এই ৰিজাল্ট শ্বীটটো। ইয়াতে যদি আপোনালোকৰ নামটো আছে, 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ লগত আপোনালোকৰ চাকৰি হৈ গ'ল। দৰমহা যথেষ্ট পাব, প্ৰায় 30-35 হাজাৰ টকা চেলাৰী পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আকৌ যদি পুনৰ পৰ্টাৰ ৰেলী কেতিয়াবা আহে, যিহেতু ন'টিছ পালে লগালগ ভিডিঅ' বনাম। আপোনালোকে যিসকলে এইবাৰ নাপালে, নেক্সট বাৰৰ কাৰণে ট্ৰাই কৰিব পাৰিব। ধন্যবাদ।